নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 31 জানুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমৰ লাখ লাখ লোকক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুন পদ্ধতিৰে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় লাভ নকৰা লাখ লাখ মহিলাৰ বাবে বৃহৎ ঘোষণা কৰিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা কোনেও কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ দুৰ্নীতি। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু বছৰি 4 লাখতকৈ কম আয়ৰ লোকক দিয়া হ'ব ৰেচন কাৰ্ড আৰু নতুনকৈ 42 লাখ লোকক প্ৰদান কৰা হৈছে ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ড থকা সকলো পৰিয়ালকে অৰুণোদয়ত অন্তৰ্ভুক্ত কৰাৰ ঘোষণা কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অৰুণোদয় লাভ নকৰা পৰিয়ালৰ বাবে বৃহৎ পৰিকল্পনা ৰাজ্য চৰকাৰৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব উজ্জ্বলা আঁচনিৰ সুবিধা। ইয়াৰ লগতে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ সুবিধাও দিব চৰকাৰে আৰু অসমৰ লাখ লাখ লোকক ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুন পদ্ধতিৰে লাভ কৰিব আপুনি অৰুণোদয় আঁচনিৰ ধন আৰু অৰুণোদয় লাভ নকৰা মহিলাৰ বাবে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আপুনি 5 মিনিটতে বনাব পাৰিব ভোটাৰ কাৰ্ড আৰু ইয়াৰ লগতে 7 দিনৰ ভিতৰতে ঘৰৰ ঠিকনাত আহি পাব ভোটাৰ ID। জানি লওক ইয়াৰ সম্পূৰ্ণ প্ৰক্ৰিয়া। এই কাম আপুনি কেনেদৰে কৰিব ঘৰতে বহি। 18 বছৰ যদি হৈছে তেন্তে ঘৰতে বহি বনাওক ভোটাৰ কাৰ্ড আৰু 5 মিনিটতে আপুনি বনাব পাৰিব আপোনাৰ ভোটাৰ কাৰ্ডখন। নিৰ্বাচন সমাগত, গতিকে 18 বছৰ পাৰ কৰাসকলে বনাই লওক ভোটাৰ কাৰ্ড আৰু আপোনাৰ সুবিধাৰ বাবে চৰকাৰে দিছে অনলাইন প্ৰক্ৰিয়া। www.eci.gov.in যোগে আপুনি কৰিব পাৰিব আবেদন। আপুনি এই ৱেবছাইট লৈ যাওক প্ৰথমে আৰু তাৰ পিছতেই ভোটাৰ সাৰ্ভিস পৰ্টেল অপশ্যনলৈ যাওক আৰু ইয়াৰ পিছতে আপুনি বনাব লাগিব নতুন এটা একাউণ্ট আৰু আপোনাৰ মোবাইল নম্বৰটো সন্নিৱিষ্ট কৰক। আপোনাৰ মোবাইললৈ অহা OTP-টো আপুনি তাতে দিয়ক আৰু মনত ৰখা এটা পাছৱৰ্ড বনাওক। ইয়াৰ পিছতে আপোনাৰ খোল খাব নিজৰ এটা একাউণ্ট আৰু ইয়াৰ পিছতে আপুনি পঞ্জীয়ন অপশ্যনত ক্লিক কৰক আৰু আপোনাৰ ব্যক্তিগত তথ্য সন্নিৱিষ্ট কৰক। নাম ঠিকনাৰ লগতে ঘৰৰ কোনোবা এজনৰ ভোটাৰ কাৰ্ডৰ তথ্য দিয়ক। লগতে ফটো, বয়সৰ প্ৰমাণপত্ৰ, আধাৰ আৰু পান আপলোড কৰক। ইয়াৰ পিছতে ক্লিক কৰক সাবমিট বাটনত আৰু ইয়াৰ পিছতে আপুনি লাভ কৰিব এটা ট্ৰেকিং নম্বৰ আৰু এই কামখিনি কৰাৰ পিছত 7 পৰা 30 দিনৰ ভিতৰত ঘৰতে পাব আপোনাৰ ভোটাৰ ID কাৰ্ডখন। এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে এটা বেয়া খবৰ, কিয়নো ৰাজ্যত শীঘ্ৰেই বন্ধ হ'ব বিনামূলীয়া চাউল। 33,000 সুলভ মূল্যৰ দোকানীক নিদিব পাৰে এতিয়া চাউল। অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ থাকিব পাৰে বিনামূলীয়া চাউল বিতৰণৰ কাৰ্যসূচী আৰু 33,000ৰ অধিক সুলভ মূল্যৰ দোকানীৰ পানীত হাঁহ নচৰা অৱস্থাৰ বৰ্তমান আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীক দিছে, কিন্তু সুলভ মূল্যৰ দোকানীক কি দিছে চৰকাৰে? নিজৰ প্ৰাপ্য অধিকাৰ আজিলৈকে নোপোৱাৰ অভিযোগ সুলভ মূল্যৰ দোকানী সংস্থাৰ। দোকানীক চাউল যোগান ধৰা কাৰ্য কোনো প্ৰকাৰৰ প্ৰাপ্য নহয় বুলি ক্ষোভ আৰু দোকানীৰ প্ৰাপ্য সময়মতে আদায় দিবলৈ দাবী চৰকাৰক। প্ৰায় এবছৰলৈ নিজৰ প্ৰাপ্য যোগান নধৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে আৰু প্ৰাপ্য প্ৰদান নকৰিলে চাউল বিতৰণ বন্ধ ৰাখিবলৈ বাধ্য হ'ব বুলি হুংকাৰ এতিয়া সুলভ মূল্যৰ দোকানী সংস্থাৰ। সময়মতে উচিত প্ৰাপ্য দিয়াৰ দাবী সুলভ মূল্যৰ দোকানীৰ। ৰঙিয়াত চৰকাৰৰ বিৰুদ্ধে সুলভ মূল্যৰ দোকানীৰ সন্থাৰ হুংকাৰ আৰু ৰাজ্যত এতিয়া শীঘ্ৰেই বন্ধ হ'ব পাৰে বিনামূলীয়া চাউল বিতৰণৰ কাৰ্যসূচী, কিয়নো 33,000 সুলভ মূল্যৰ দোকানীক নিদিব পাৰে এতিয়া চাউল। প্ৰধানমন্ত্ৰী সন্মান নিধিৰ ধন লাভ কৰা লাখ লাখ কৃষকলৈ ডাঙৰ খবৰ। 6,000 টকাৰ পৰা 9,000 টকালৈ বৃদ্ধি হ'ব পাৰে কৃষকৰ বিত্তীয় সাহায্য।
এই মুহূৰ্তৰ খবৰ সমূহ দেশবাসীলৈ এটা ভাল খবৰ আহি পৰিছে 2024 চনৰ অন্তৱৰ্তীকালীন বাজেটত বৃদ্ধি কৰিব পাৰে কৃষকৰ আঁচনিৰ ধন আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উত্থাপন কৰিব বাজেট 2024 আৰু বাৰ্ষিক 6000 টকাৰ পৰা প্ৰায় 9000 টকালৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আৰু এই আঁচনিৰ অধীনত লাভান্বিত 8 কোটিতকৈ অধিক হিতাধিকাৰী আৰু শীঘ্ৰেই কৃষকসকলৰ একাউণ্টত জমা হ'ব 16 নম্বৰ কিস্তিৰ ধন আৰু এই কাম নকৰিলে আপুনি নাপাব PM কিষাণৰ 16 নম্বৰ কিস্তিৰ ধন কি এই কাম আহক সবিশেষ জানি লওঁ 16 নম্বৰ কিস্তিৰ ধন আপুনি পাবলৈ কি কৰিব লাগিব শীঘ্ৰেই কৃষকসকলে কৰিব লাগিব eKYCৰ কাম লগতে eKYCৰ কাম সম্পূৰ্ণ নকৰা কৃষকে লাভ নকৰিব কৃষক সন্মান নিধিৰ এই 16 নম্বৰ কিস্তিৰ ধন আৰু 31 জানুৱাৰীৰ পূৰ্বে কৰিব লাগিব eKYCৰ আপডেটৰ কাম আৰু ফেব্ৰুৱাৰী বা মাৰ্চৰ ভিতৰত কৃষকৰ একাউণ্টত জমা হ'ব 16 নম্বৰ কিস্তিৰ ধন সেভ কৰি লওক এটা বিশেষ নম্বৰ মুকলি কৰা হৈছে টল ফ্ৰী নম্বৰ আৰু নম্বৰটো হৈছে 1800115526 নম্বৰ আৰু ফোন কৰিব পাৰে 011233811092 নম্বৰত আৰু ইয়াৰ লগতে কিদৰে আপডেট কৰিব eKYC সবিশেষ জনাই যাম আৰু ইয়াৰ বাবে আপুনি প্ৰথমে PM কিষাণৰ অফিচিয়েল ৱেবছাইটলৈ যাওক আৰু ইয়াৰ পিছত আপুনি মিত্ৰত ক্লিক কৰক আৰু অনলাইনত বায়োমেট্ৰিক প্ৰমাণীকৰণৰ বাবে আবেদন কৰিব লাগিব আৰু আপোনাৰ মূল নথিপত্ৰ তাতে দেখুৱাওক আৰু আপোনাৰ বায়োমেট্ৰিক প্ৰদান কৰক ইয়াৰ পিছতে আপডেট হ'ব আপোনাৰ eKYCৰ